নমস্কাৰ বন্ধুসকল, টেক টক্স ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকে ইতিমধ্যে গম পাইছে যে কালি 29 জুলাই তাৰিখে কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী মাননীয় ডক্টৰ ৰমেশ পোখৰিয়াল নিশাংক আৰু পূৰ্বৰ কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী প্ৰকাশ জাভ্ৰেকাৰ মহোদয়ে নিউ এডুকেশ্যন পলিচি 2020 এনাউন্স কৰিছে। এই নিউ এডুকেশ্যন পলিচি 2020 কি আৰু ইয়াৰ মেইন হাইলাইটছসমূহ কি কি সেই বিষয়ে আজিৰ ভিডিঅ'টোত আলোচনা কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব। বন্ধুসকল, আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এনে ধৰণৰ ভিডিঅ' নিয়মীয়াকৈ চাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেলটো বজাই দিব। আহক তেতিয়াহ'লে আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, 29 জুলাই 2020 তাৰিখ বুধবাৰে বিয়লি 4 বজাত নতুন দিল্লীৰ নেশ্যনেল মিডিয়া চেণ্টাৰত অনুষ্ঠিত হোৱা এখন সাংবাদিক মেলত এই নিউ এডুকেশ্যন পলিচি 2020 লঞ্চ কৰা হয়। নিউ এডুকেশ্যন পলিচি 2020ৰ মূল লক্ষ্য হৈছে মেকিং ইণ্ডিয়া এ গ্ল'বেল নলেজ ছুপাৰ পাৱাৰ। 5 বছৰৰ তলৰ শিশুৰ বাবে আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যনৰ ওপৰত প্ৰশিক্ষিত শিক্ষকৰ দ্বাৰা বাল বাটিকা নামৰ প্ৰস্তুতিমূলক শ্ৰেণীৰ ব্যৱস্থা থাকিব। 6 পৰা 9 বছৰ বয়সৰ শিশুৰ বাবে বুনিয়াদী সাক্ষৰতা আৰু সংখ্যা জ্ঞানৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰা হ'ব। বৰ্তমানৰ 10+2 পদ্ধতিৰ পৰিৱৰ্তে 5+3+3+4 ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা হ'ব। অতি মেধাৱী ছাত্ৰ ছাত্ৰীসকলৰ বাবেও নতুন এডুকেশ্যন পলিচিত শিক্ষাৰ ব্যৱস্থা কৰা হৈছে। 6ষ্ঠ শ্ৰেণীৰ পৰাই কাৰিকৰী শিক্ষাৰ পাঠ্যক্ৰমৰ ব্যৱস্থাৰ কথা নিউ এডুকেশ্যন পলিচিত কোৱা হৈছে। মোবাইল এপছ, টিভি চেনেলছ আদি প্ৰযুক্তিৰ সহায়ত প্ৰাপ্তবয়স্ক শিক্ষাৰ ব্যৱস্থা কৰা হ'ব। বিভিন্ন পৰিৱৰ্তনশীল পৰীক্ষা ব্যৱস্থা যেনে বাৰ্ষিক, ষান্মাসিক, গোটভিত্তিক আদিৰ ব্যৱস্থা কৰা হ'ব। বোৰ্ড এক্সামসমূহৰ গুৰুত্ব হ্ৰাস কৰি বছৰত দুবাৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰা হ'ব। বৰ্তমানে শিক্ষাৰ্থীসকলৰ বাবে যি প্ৰগ্ৰেছ কাৰ্ড প্ৰচলিত হৈ আছে তাৰ সলনি সকলো দিশ সামৰি নতুনকৈ 360 ডিগ্ৰী হলিষ্টিক ৰিপৰ্ট কাৰ্ডৰ প্ৰচলন কৰা হ'ব। ক্লাছ 6ৰ পৰাই ছাত্ৰ ছাত্ৰীসকলক কোডিং শিকোৱা হ'ব। আঞ্চলিক ভাষাসমূহত কণ্টেণ্ট প্ৰস্তুত কৰা হ'ব। দিব্যাংগজনৰ বাবে সুবিধা হোৱাকৈ এডুকেশ্যন ছফ্টৱেৰ প্ৰস্তুত কৰা হ'ব। আণ্ডাৰ গ্ৰেজুৱেট ডিগ্ৰী 3 বা 4 বছৰীয়া হ'ব। উপযুক্ত প্ৰমাণপত্ৰৰ জৰিয়তে এই কালছোৱাত শিক্ষানুষ্ঠানসমূহে একাধিক প্ৰস্থান অৰ্থাৎ মাল্টিপুল এক্সিটৰ ব্যৱস্থা প্ৰদান কৰিব পাৰিব। 1 বছৰ অধ্যয়নৰ ক্ষেত্ৰত চাৰ্টিফিকেট, 2 বছৰৰ পিছত এডভান্স ডিপ্ল'মা, 3 বছৰৰ পাছত বেচেলাৰ্ছ ডিগ্ৰী আৰু 4 বছৰত বেচেলাৰ্ছ ডিগ্ৰী উইথ ৰিচাৰ্চ প্ৰদান কৰা হ'ব। ক্ৰেডিট সংৰক্ষণৰ বাবে একাডেমিক বেংকৰ ব্যৱস্থা কৰা হ'ব। PhDৰ বাবে স্নাতকোত্তৰ ডিগ্ৰী অথবা 4 বছৰীয়া সন্মানসহ মেজৰ স্নাতক ডিগ্ৰীৰ প্ৰয়োজন হ'ব। MPhil বন্ধ কৰা হ'ব। নিউ এডুকেশ্যন পলিচিত কোৱা হৈছে যে আণ্ডাৰ গ্ৰেজুৱেট, পোষ্ট গ্ৰেজুৱেট আৰু PhD লেভেলসমূহ ইণ্টাৰডিচিপ্লিনাৰী কৰা হ'ব। ফাউণ্ডেশ্যনেল লাৰ্ণিং কাৰিকুলাম 3 পৰা 8 বছৰ বয়সৰ শিক্ষাক দুটা ভাগত ভাগ কৰা হ'ব। 3 পৰা 6 বছৰ বয়সলৈ ECC আৰু 6 পৰা 8 বছৰ বয়সলৈ প্ৰাথমিক বিদ্যালয়ৰ প্ৰথম আৰু দ্বিতীয় শ্ৰেণী থাকিব। বিদ্যালয় শিক্ষাৰ পাঠ্যক্ৰম 5+3+3+4 ব্যৱস্থাৰ দ্বাৰা পৰিচালিত হ'ব। 3 বছৰ বয়সৰ পৰা 6 বছৰ বয়সলৈ প্ৰথম 3 বছৰ অংগনৱাড়ী, প্ৰাক প্ৰাথমিক বিদ্যালয় বা বাল বাটিকাত থাকিব। দ্বিতীয় 2 বছৰ প্ৰথম আৰু দ্বিতীয় শ্ৰেণী হ'ব। এই সময়ছোৱাক কোৱা হ'ব আধাৰমূলক স্তৰ। 8 পৰা 11 বছৰ বয়সলৈ এই 3 বছৰ তৃতীয়ৰ পৰা পঞ্চম শ্ৰেণীলৈ প্ৰস্তুতিমূলক পৰ্যায় হ'ব। 6ষ্ঠৰ পৰা 8ম শ্ৰেণীলৈ এই 3 বছৰ মাধ্যমিক স্তৰ আৰু 9মৰ পৰা দ্বাদশ শ্ৰেণীলৈ মাধ্যমিক স্তৰ হ'ব। স্কুল প্ৰিপেৰেশ্যন মডিউল, প্ৰথম শ্ৰেণীৰ সকলো শিক্ষাৰ্থীয়ে এক 3মহীয়া স্কুল প্ৰস্তুতি মডিউল সমাপ্ত কৰিব লাগিব। নতুন শিক্ষানীতিয়ে আৰ্লি চাইল্ডহুড এডুকেশ্যনৰ ক্ষেত্ৰত এই বিষয়সমূহত গুৰুত্ব দিয়া দেখা গৈছে, যেনে টিম ৱৰ্ক এণ্ড কোলাবৰেশ্যন, প্লে বেছড এণ্ড ডিস্কভাৰী বেছড লাৰ্ণিং, এথিক্স, সেল্ফ আইডেণ্টিটি, এটিকুৱেট বিহেভিয়াৰ এণ্ড ইম'চনেল ডেভেলপমেণ্ট, কালাৰ্ছ, শেপছ, এলফাবেটছ এণ্ড নাম্বাৰ্ছ, ৰিলেশ্যনশ্বিপ উইথ নেচাৰ, আৰ্টছ, ক্ৰাফ্টছ এণ্ড মিউজিক, লজিকেল থিংকিং এণ্ড প্ৰব্লেম ছলভিং, ডেভেলপিং কিউৰিয়চিটি ইত্যাদি বিষয়বোৰত নিউ এডুকেশ্যন পলিচিয়ে গুৰুত্ব প্ৰদান কৰিছে। শিক্ষাৰ্থীৰ সম্পূৰ্ণ বিকাশৰ বাবে স্কুল শিক্ষাৰ সমল আৰু প্ৰক্ৰিয়াৰ পুনৰ্বিন্যাস নিশ্চিত কৰা হ'ব। পাঠ্যক্ৰমৰ ভাৰ অৰ্থাৎ লোড মুখ্য ধাৰণা আৰু প্ৰয়োজনীয় ধাৰণাসমূহলৈ হ্ৰাস কৰা হ'ব আৰু ফলস্বৰূপে অধিক গভীৰ আৰু অধিক অভিজ্ঞতাপূৰ্ণ শিক্ষা লাভ সম্ভৱ হৈ উঠিব। সকলো শিক্ষাৰ্থীকে ভাষিক দক্ষতা, বৈজ্ঞানিক ধাৰণা, নান্দনিকতা আৰু কলাসন্মত দৃষ্টিকোণ, ভাৱৰ আদান প্ৰদান, নীতিমূলক যুক্তি প্ৰয়োগ, ডিজিটেল সাক্ষৰতা, ভাৰতীয় জ্ঞানৰ বিকাশ আৰু স্থানীয় সমাজ, নিজৰ দেশ আৰু সমগ্ৰ বিশ্বই মুখামুখি হোৱা গুৰুত্বপূৰ্ণ সমস্যাসমূহৰ বিষয়ে
জ্ঞান আহৰণ কৰিবলৈ অনুপ্ৰেৰণা প্ৰদান কৰা হ'ব। নিউ এডুকেশ্যন পলিচিয়ে শিক্ষণ প্ৰক্ৰিয়া পৰিৱৰ্তনশীল কৰাৰ স্বাৰ্থত এই কথাখিনি উল্লেখ কৰিছে। এক্সপেৰিমেণ্ট ইণ্টিগ্ৰেটেড পেডাগজি, প্ৰমোশ্যন অফ পিয়াৰ টিউটৰিং, ইকুৱেল ৱেটেজ, বেকলেছ ডেইজ, ইউজ এণ্ড ইণ্টিগ্ৰেশ্যন অফ টেকন'লজি ইত্যাদি বিভিন্ন বিষয়ৰ কথা উল্লেখ কৰিছে। ভৱিষ্যতৰ ভাৰত আৰু ভৱিষ্যতৰ ভাৰতৰ নেতৃত্ব গঢ়াৰ স্বাৰ্থত নিউ এডুকেশ্যন পলিচিয়ে কম্পিউটেশ্যনেল থিংকিং, মেথমেটিকেল থিংকিং এণ্ড প্ৰব্লেম ছলভিং, ইনক্লুডিং কণ্টেম্পৰেৰী ছাবজেক্টছ ইন স্কুল ইত্যাদি বিষয়ত গুৰুত্ব প্ৰদান কৰা দেখা গৈছে। প্ৰথমৰ পৰা অষ্টম শ্ৰেণীৰ পৰীক্ষা পদ্ধতিৰ সম্পৰ্কত নতুন এডুকেশ্যন পলিচিয়ে কৈছে যে তৃতীয়, পঞ্চম আৰু অষ্টম শ্ৰেণীতহে কেৱল জৰীপমূলক পৰীক্ষা অনুষ্ঠিত হ'ব। এচিভমেণ্ট অফ ক্ৰিটিকেল লাৰ্ণিং আউটকামছ, টেষ্টিং টু ফ'কাছ অন এচিভমেণ্ট অফ এছেঞ্চিয়েল লাৰ্ণিং আউটকামছ, মুভিং এৱে ফ্ৰম ৰোট লাৰ্ণিং, মুখস্থ বিদ্যাৰ পৰা আঁতৰি আহি স্কিল বেছ আৰু এপ্লিকেশ্যন বেছ ৰিয়েল লাইফৰ শিক্ষা কৰা হ'ব। ৰিজাল্টছ অফ স্কুল এক্সামিনেশ্যনছ, দ্য ৰিজাল্টছ অফ স্কুল এক্সামিনেশ্যন উইল বি ইউজ অনলি ফৰ ডেভেলপমেণ্টেল পাৰ্পজেছ এণ্ড ফৰ কণ্টিনিউৱাছ মনিটৰিং এণ্ড ইম্প্ৰুভমেণ্ট অফ দ্য স্কুলিং ছিষ্টেম। যে বিদ্যালয়ত অনুষ্ঠিত কৰা পৰীক্ষাৰ ফলাফলসমূহ কেৱল ডেভেলপমেণ্টিং পাৰ্পজত অৰ্থাৎ বিকাশমূলক কামৰ ক্ষেত্ৰতে ব্যৱহাৰ কৰা হ'ব। নিউ এডুকেশ্যন পলিচিয়ে নৱমৰ পৰা দ্বাদশ শ্ৰেণীৰ পৰীক্ষা পদ্ধতিৰ ক্ষেত্ৰতো বহু কথাই কৈছে। ইয়াত কোৱা হৈছে যে ব'ৰ্ড এক্সামবিলাক আগতকৈ সহজ কৰা হ'ব আৰু ক'ৰ কেপাচিটি বা কম্পিটেঞ্চিসমূহে টেষ্ট কৰা হ'ব। বিভিন্ন পৰিৱৰ্তনশীল পৰীক্ষাৰ মাধ্যম যেনে এনুৱেল, ছেমিষ্টাৰ, মডুলাৰ ইত্যাদিৰ কথা চিন্তা কৰা হ'ব। 2 পাৰ্ট এক্সাম থাকিব, অবজেক্টিভ আৰু ডেছক্ৰিপটিভ হ'ব। এই বিষয়ত NCERTয়ে SCERTবিলাকৰ সহযোগত আৰু ব'ৰ্ড অফ এছেছমেণ্ট এণ্ড পাৰখ এইসকলৰ সহযোগত গাইডলাইন প্ৰস্তুত কৰিব। বিগিনিং উইথ মেথমেটিক্স অল ছাবজেক্ট কুড বি অফাৰ্ড এট 2 লেভেলছ। এই নতুন পৰীক্ষা পদ্ধতিৰ লগত, নতুন মূল্যায়ন পদ্ধতিৰ লগত শিক্ষকসকলক খাপ খাব পৰাকৈ 2022-23 শিক্ষাবৰ্ষৰ ভিতৰত প্ৰস্তুত কৰি তোলা হ'ব। ইচ স্কুলছ ব'ৰ্ড চেল এনচিয়ৰ ইকুইভেলেঞ্চ অফ একাডেমিক ষ্টেণ্ডাৰ্ডছ ইন লাৰ্ণাৰ্ছ এটেইনমেণ্টছ, ষ্টেণ্ডাৰ্ড নৰ্মছ এণ্ড গাইডলাইনছ ফৰ স্কুল ব'ৰ্ডছ থ্ৰু পাৰখ নেশ্যনেল চেণ্টাৰ। এই সকলোখিনি কথা নৱমৰ পৰা দ্বাদশ শ্ৰেণীৰ পৰীক্ষা পদ্ধতিৰ ক্ষেত্ৰত কোৱা হৈছে। মাল্টিলিংগুৱেলিজিম এণ্ড দ্য পাৱাৰ অফ লেংগুৱেজ লাৰ্ণিং, কমেও পঞ্চম শ্ৰেণী পৰ্যন্ত আৰু সম্ভৱপৰ ক্ষেত্ৰত অষ্টম শ্ৰেণী পৰ্যন্ত শিক্ষা স্থানীয় ভাষা বা মাতৃভাষাৰ যোগেদি প্ৰদান কৰা হ'ব। প্ৰয়োজনবশতঃ এক নমনীয় দ্বিভাষিক পদক্ষেপ গ্ৰহণ কৰা হ'ব। সমগ্ৰ দেশতে নীতিগতভাৱে ত্ৰিভাষিক সূত্ৰ প্ৰয়োগ কৰা হ'ব। ভাষা শিক্ষক সৃষ্টি আৰু নিয়োগৰ বাবে বিশেষ পদক্ষেপ হাতত লোৱা হ'ব। ত্ৰিভাষিক সূত্ৰৰ ক্ষেত্ৰত ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক নিজাববীয়াকৈ সিদ্ধান্ত লোৱাৰ ক্ষমতা প্ৰদান কৰা হৈছে। প্ৰয়োজন আৰু সুবিধা অনুসৰি স্থানীয় ভাষাত উচ্চমানৰ পাঠ্যপুথি উপলব্ধ কৰি তোলা হ'ব আৰু বিশেষভাৱে সক্ষম শিক্ষাৰ্থীৰ বাবে শৈক্ষিক সামগ্ৰী প্ৰস্তুত কৰি তোলা হ'ব। অল ক্লাছিকেল লেংগুৱেজেছ উইল বি ৱাইডলি এভেইলেবল ইন স্কুলছ এজ অপশ্যন। সকলো শাস্ত্ৰীয় ভাষা বিদ্যালয়সমূহত অপশ্যনেল ছাবজেক্ট হিচাপে উপলব্ধ হ'ব। উপযুক্ত শিক্ষক প্ৰস্তুতিৰ ক্ষেত্ৰত নিউ এডুকেশ্যন পলিচিয়ে এই কথাখিনি উল্লেখ কৰিছে। শিক্ষক প্ৰস্তুতিৰ বাবে 4 বছৰীয়া সংহত শিক্ষাৰ স্নাতক কাৰ্যসূচীক এক প্ৰাক স্নাতক অধ্যয়ন কাৰ্যসূচীৰূপে বহু বিষয়ক প্ৰতিষ্ঠানসমূহত প্ৰৱৰ্তন কৰা হ'ব। বিষয়গত আৰু শিক্ষক প্ৰস্তুতিৰ পাঠ্য দুয়োটাই ইয়াৰ ভিতৰত অন্তৰ্ভুক্ত হ'ব। ই হ'ব পৰ্যায় নিৰ্দিষ্ট আৰু বিষয় নিৰ্দিষ্ট কাৰ্যসূচী। ইয়াৰ দ্বাৰা প্ৰাক বিদ্যালয় স্তৰৰ পৰা মাধ্যমিক পৰ্যায়ৰ শিক্ষকক সকলো বিষয়ৰ বাবে প্ৰস্তুত কৰি তোলা হ'ব। কলা আৰু ক্ৰীড়া তথা যিসকলে বৃত্তিমূলক শিক্ষা অথবা এক বিশেষ শিক্ষাত গুৰুত্ব দি আছে তেওঁলোকো ইয়াৰ অন্তৰ্ভুক্ত হ'ব। 4 বছৰীয়া শিক্ষাৰ স্নাতক ডিগ্ৰী অন্যান্য প্ৰাক স্নাতক ডিগ্ৰীৰ সমপৰ্যায়ৰ হ'ব আৰু 4 বছৰীয়া শিক্ষাৰ স্নাতক শিক্ষাৰ্থীয়ে স্নাতকোত্তৰ ডিগ্ৰীৰ কাৰ্যসূচীত যোগ দিব পাৰিব। বৰ্তমানৰ 2 বছৰীয়া শিক্ষাৰ স্নাতক কাৰ্যসূচী 2030 চনলৈ চলি থাকিব। 2030 চনৰ পিছত যিবিলাক প্ৰতিষ্ঠানে 4 বছৰীয়া শিক্ষাৰ কাৰ্যসূচী প্ৰদান কৰিব কেৱল সেইসমূহেহে 2 বছৰীয়া কাৰ্যসূচী অব্যাহত ৰাখিব পাৰিব। এই কাৰ্যসূচী স্নাতক ডিগ্ৰীধাৰীৰ বাবে প্ৰদান কৰা হ'ব। 2030 চনৰ পাছত কোনো ধৰণৰ প্ৰাক সেৱা শিক্ষক প্ৰস্তুতি কাৰ্যসূচী নাথাকিব। কেৱল বহু বিষয়ক প্ৰতিষ্ঠানসমূহেহে শিক্ষক শিক্ষা প্ৰদান কৰিব। উন্নত প্ৰাক সেৱা শিক্ষক প্ৰস্তুতিৰ কাৰণে শিক্ষা সম্বন্ধীয় দৃষ্টিকোণৰ যথাযথ উপলব্ধিৰ বাবে এক সবল তত্ত্ব অনুশীলন সংযোগক সামৰি শৈক্ষিক দৃষ্টিকোণ বিষয় আৰু শিক্ষা বিজ্ঞানৰ তাত্ত্বিক উপলব্ধিৰ প্ৰয়োজন। ইয়াৰ বাবে বিদ্যালয়সমূহৰ মাজত নেটৱৰ্ক স্থাপনৰ লগতে শিক্ষাৰ মুখ্য ক্ষেত্ৰ আৰু স্কুলত পাঠদান কৰা সকলো বিষয়ৰ ওপৰত দক্ষতা থকা ব্যক্তিৰ প্ৰয়োজন হ'ব। নিকৃষ্ট মানৰ আৰু নিষ্ক্ৰিয় শিক্ষক শিক্ষা প্ৰতিষ্ঠানসমূহ বন্ধ কৰি দিয়া হ'ব। ব্যাপকভাৱে চলি থকা অস্থায়ী ঠিকাভিত্তিক নিযুক্তি তৎক্ষণাত বন্ধ কৰা হ'ব। শিক্ষকসকলৰ বাবে সঠিকভাৱে পৰিকল্পিত এক স্থায়ী নিযুক্তি ম্যাদ নিৰীক্ষণ পদ্ধতি প্ৰৱৰ্তন কৰা হ'ব।
2030 চনৰ ভিতৰত ই সকলো প্ৰতিষ্ঠানৰ বাবে সম্পূৰ্ণভাৱে কাৰ্যকৰী হ'ব। ব্যক্তিগত প্ৰতিষ্ঠানসমূহো ইয়াৰ অন্তৰ্ভুক্ত হ'ব। থলুৱা শিল্প, সংগীত, কৃষি, ব্যৱসায়, ক্ৰীড়া আৰু অন্যান্য বৃত্তিমুখী শিল্পত পাৰ্গত স্থানীয় ব্যক্তিসকলক বিদ্যালয়ত মাষ্টাৰ ইনষ্ট্ৰাক্টৰ হিচাপে নিযুক্তি দিয়া হ'ব। তাৰ বাবে ডায়েট, BTC বা বিদ্যালয় চৌহদত সেই ব্যক্তিসকলক হ্ৰস্বম্যাদী স্থানীয় শিক্ষক প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ'ব। টাইমলাইন ফৰ ইমপ্লিমেণ্টেশ্যন অফ আৰ্লি চাইল্ডহুড এডুকেশ্যন এণ্ড নিউ এছেছমেণ্ট পেটাৰ্ণ। আৰ্লি চাইল্ডহুড এডুকেশ্যন প্ৰথম পৰ্যায়ত 2021-22 শিক্ষাবৰ্ষত 1 বছৰীয়া প্ৰাক প্ৰাথমিক শিক্ষা আৰু প্ৰথম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে 3মহীয়া প্ৰস্তুতিমূলক মডিউলৰ প্ৰৱৰ্তন কৰা হ'ব। দ্বিতীয় পৰ্যায়ত 2023-24 শিক্ষাবৰ্ষত 1 বছৰীয়া প্ৰাক প্ৰাথমিক শিক্ষা অংগনবাড়ী আৰু প্ৰাথমিক বিদ্যালয়সমূহৰ মাজত প্ৰসাৰ কৰা হ'ব। ইমপ্লিমেণ্টেশ্যন অফ নিউ কাৰিকুলাম এণ্ড এছেছমেণ্ট 2021-22 শিক্ষাবৰ্ষত 9ম শ্ৰেণীৰ বাবে, 2022-23ত 10ম, 2023-24ত একাদশ আৰু 2024-25 শিক্ষাবৰ্ষৰ ভিতৰত দ্বাদশ শ্ৰেণীত নতুন কাৰিকুলাম প্ৰৱৰ্তন কৰা হ'ব। 2022-ৰ পৰা 26-ৰ ভিতৰত 10ম শ্ৰেণীৰ আৰু 2024-ৰ পৰা 26 চনৰ ভিতৰত দ্বাদশ শ্ৰেণীৰ বাবে নতুন মূল্যায়ন পদ্ধতি প্ৰৱৰ্তন কৰা হ'ব। বৰ্তমানৰ মিনিষ্ট্ৰী অফ হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট, যাক চমুকৈ MHRD বুলি কোৱা হয়, অৰ্থাৎ মানৱ সম্পদ উন্নয়ন দপ্তৰক এতিয়াৰ পৰা শিক্ষা দপ্তৰ বা মিনিষ্ট্ৰী অফ এডুকেশ্যন নামেৰে জনা যাব। বন্ধুসকল, প্ৰায় 500 পৃষ্ঠাৰ নতুন শিক্ষানীতি 2020ৰ সকলোখিনি কথা মাত্ৰ এটা ভিডিঅ'ত সামৰি ক'ব পৰাটো সম্ভৱ নহয়। কেৱল মাত্ৰ ইয়াৰ হাইলাইটছ বা মূল কথাখিনিহে ক'বলৈ চেষ্টা কৰা হৈছে। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে যথেষ্ট ভাল পালে। যদি ভাল পালে এটা লাইক কৰিব, আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু যদি নতুন শিক্ষানীতি 2020 সম্পৰ্কত আপোনালোকৰ কিবা কনফিউজন আছে বা কুৱেৰি আছে, তেতিয়াহ'লে তলৰ কমেণ্ট বক্সত মোক কমেণ্ট কৰিব পাৰে। থেংক ইউ।